নমস্কাৰ। কথা ৰামায়ণ পাঠৰ ৪১ অধ্যায়। আজি অধ্যায়ত আছে ৰামে সীতাৰ অলংকাৰ দেখা পালে। সুগ্ৰীৱে ৰাম লক্ষ্মণৰ পৰা পঞ্চৱতীৰ কথা শুনিলে। সীতা বিয়হৰ যন্ত্ৰণা আৰু সীতাৰ নিৰাপত্তাৰ অনিশ্চয়তাৰ চিন্তাই ৰামৰ হিয়া কেনেকৈ চুৰমাৰ কৰিছে তাকো সুগ্ৰীৱে শুনিলে। সুগ্ৰীৱে সকলো কথা দকৈ হৃদয়ংগম কৰিলে। তেওঁ ৰামক এইদৰে প্ৰভূত দিলে, মই লক্ষ্মণৰ পৰা সকলো কথা শুনিছোঁ। আপোনাৰ ভয় সংশয় দূৰ কৰক। আমি সীতাক যেনে তেনে বিচাৰি উলিয়াম। য'তে তেওঁক লুকুৱাই থওক তাতেই শীঘ্ৰে বিচাৰি পাম। মই আৰু মোৰ সহস্ৰবিলাকে কান্দি কাটি থকা তিৰোতাগৰাকীক এজন ৰাক্ষসে আকাশেদি বেগেৰে লৈ যোৱা দেখা পাইছোঁ। তেওঁ হা ৰাম হা লক্ষ্মণ বুলি চিঞৰি গৈছিল। তিৰোতাগৰাকীয়েও আমাক লক্ষ্য কৰিছিল। তেওঁ ৰিহাখন গাৰ পৰা সুলুকাই তাত নিজৰ অলংকাৰখিনি টোপোলা বান্ধি তললৈ দলিয়াই দিলে। আমি টোপোলাটো বুটলি আনি থৈ দিলোঁ। এইবিলাক সীতাৰ হয়নে নহয় চাওক। এই কথা শুনি ৰামে উদ্বিগ্ন হৈ ক'লে, টোপোলাটো আনক, বেগতে আনক। সুগ্ৰীৱে গুহাৰ ভিতৰৰ পৰা টোপোলাটো উলিয়াই আনিলে। ৰামে ৰিহাখন চাই শোকত ডুব গ'ল। এই সৰু টোপোলাটোৱেই ৰাক্ষসৰ হাতত সীতাই ভোগ কৰা যন্ত্ৰণাৰ চিত্ৰ ৰামৰ চকুৰ আগত দাঙি ধৰিলে। তেওঁ চকু মুদিলে আৰু লক্ষ্মণক টোপোলাটো খুলি অলংকাৰখিনি চাবলৈ ক'লে। নিজে চাবলৈ তেওঁ সহ্য নহ'ল। লক্ষ্মণে সেইমতে কৰিলে। তেওঁ ক'লে, এইখিনি বৌদেউৰ অলংকাৰ, এই বিষয়ে সন্দেহ নাই। এইখিনি মই চিনিছোঁ, কিয়নো বৌদেউৰ ভৰিত মূৰ লগাই সেৱা কৰোঁতে দেখা পাইছিলোঁ। বাকীখিনি চিনি নাপাওঁ, কিয়নো শৰীৰৰ আন অংগত পিন্ধা গহনা মই কেতিয়াও লক্ষ্য কৰাই নাছিলোঁ। বাল্মীকিয়ে লক্ষ্মণৰ মুখেদি তেনে স্নিগ্ধ ভক্তিৰ কথা কৈছে, অথচ সীতাই অনুচিত কথা কৈ সেই দুৰ্ভগীয়া দিনটো লক্ষ্মণৰ হৃদয় কেনেকৈ নিষ্ঠুৰভাৱে বিদ্ধ কৰি তেওঁক কাষৰ পৰা খেদাই পঠাইছিল। ৰামে অলংকাৰখিনি হাতত লৈ এটা এটাকৈ পৰীক্ষা কৰি চালে। তাৰ পিছত তেওঁ ক'লে, অলংকাৰখিনি নিশ্চয় কোমল ঘাঁহনিৰ ওপৰত পৰিছিল, সেইকাৰণে ভগা ছিগা নাই। তেওঁ প্ৰথমতে খং উঠিল, পিছত শোকে খুন্দা মাৰি ধৰিলে। তেওঁ ক'লে, ৰাক্ষসটো আদৰিবলৈ যমৰ দুৱাৰ মুকলি হৈছে। শীঘ্ৰে তাক স্বজাতিৰ সৈতে বধ কৰিম। ৰামৰ শোক আৰু খং দেখি সুগ্ৰীৱৰ চিন্তা লাগিল। যদিও তেওঁলোকে অগ্নিক সাক্ষী কৰি পৰস্পৰৰ প্ৰতি বন্ধুত্বৰ শপত গ্ৰহণ কৰিছিল, তথাপি পোন প্ৰথমেই ৰামে কি কৰিব লাগে সেই প্ৰশ্ন সুগ্ৰীৱৰ মনত উদয় হৈছিল। ৰামৰ যন্ত্ৰণা দেখি সুগ্ৰীৱৰ হিয়া গলি গ'ল। ৰাজ্য আৰু ভাৰ্যা হেৰুওৱাৰ কিমান ডাঙৰ কথা তেওঁ নিজেও বুজে। কিন্তু তথাপি প্ৰথম কাম প্ৰথমতেই হ'ব লাগে। তেওঁ সতৰ্কভাৱে এই বিষয় উত্থাপন কৰিব লাগিব আৰু নিজৰ স্বাৰ্থক ৰামৰ স্বাৰ্থৰ আগত দেখা দেখিকৈ স্থান দিব নোৱাৰে। তাকে নকৰিলে তেওঁলোকৰ নকৈ পতা বন্ধুত্বৰ হানি হ'ব পাৰে। কিন্তু তেওঁ কিষ্কিন্ধাৰ ৰজা আৰু উপজাতিটোৰ অধিপতি হিচাপে ৰামৰ যিমান সহায়ত আহিব পাৰিব, পলাতক ৰাজসিংহাসন প্ৰাৰ্থী হোৱা হ'লে যে সিমান সহায় কৰিব নোৱাৰিলেহেঁতেন, এই কথা নিশ্চিতভাৱে ক'ব পাৰি। আনহাতে বালি জীয়াই থাকোঁতে যদি সুগ্ৰীৱে সীতা উদ্ধাৰৰ অভিযান আৰম্ভ কৰে, তেন্তে বালিয়ে কি পথ অনুসৰণ কৰে কোৱা টান। এই অভিযানৰ প্ৰথম ছোৱাতেই বানৰ ৰাজ্যৰ যাৱতীয় সম্বল হস্তগত কৰিব লাগিব, আৰু তাকে কৰিবলৈ হ'লে প্ৰথমতে বালিক বধ কৰি সুগ্ৰীৱে নিজেই ৰাজপাটত বহিব লাগিব। এইদৰে কৰিলেহে তেওঁ নিজে আৰু ৰামৰো কৃতকাৰ্য হ'ব পাৰিব। কিন্তু ৰামৰ মানসিক অৱস্থা দেখি তেওঁ চিন্তা কৰি আগবাঢ়িব লাগিব। সুগ্ৰীৱে ক'লে, এই দুষ্ট প্ৰকৃতিৰ ৰাক্ষসজনৰ শক্তি বা বাসস্থান মই ভূ নেপাওঁ। সীতাক সি কলৈ নিলে বা ক'ত লুকুৱাই থৈছে তাৰ সম্ভেদ নেপাওঁ। তথাপি মই অংগীকাৰ কৰিছোঁ,
সীতা য'তেই আছে তাতেই সীতা আৰু অপহৰণকাৰীক বিচাৰি উলিয়াম। লগে লগে ৰাক্ষসক বধ কৰা আৰু সীতাৰ উদ্ধাৰ উপায়ো উলিয়াম। আপুনি দুৰ্বৃত্ত ৰাক্ষসক বধ কৰি সুখ্যাতি আৰ্জিব, নিৰাশ নহ'ব আৰু অধৈৰ্য নহ'ব। সুখে মন দুৰ্বল কৰে। মোলৈ চাওকচোন, আপোনাৰ দৰেই ভাৰ্যাক হেৰুৱালোঁ, ৰাজ্যৰ পৰা নিৰ্বাসিত হ'লোঁ আৰু কলংকিতও হ'লোঁ। তথাপি মোৰ সুখ দমন কৰিছোঁ আৰু সাহ অটুট ৰাখিছোঁ। মই যদি বানৰ হৈ এনে কৰিব পাৰোঁ, আপোনাৰ পক্ষে এনে কাম অনেক গুণ সহজ। সুখত অধীৰ হ'লে মানুহ নিঃসহায় হয় আৰু একো কৰিব নোৱাৰে। গতিকে সেই হকি আপুনি সুখ সম্বৰণ কৰক। সুগ্ৰীৱৰ কথাখিনিয়ে ৰামৰ অন্তৰত সাঁচ বহুৱালে। তেওঁ চকুলো মচি সুগ্ৰীৱক সাবটি ধৰিলে। সীতাৰ অলংকাৰ দেখা পাওঁতে তেওঁ মন দুৰ্বল হৈছিল। এতিয়া তেওঁ দুৰ্বলতা আঁতৰাই পেলাই থৈ ধৈৰ্য আৰু আত্মসংযম ঘূৰাই পালে। ৰামে ক'লে, সুগ্ৰীৱ, তোমাৰ বন্ধুত্বতা মোৰ পৰম আদৰৰ। তোমাৰ পৰামৰ্শ শুনিম। সীতাক কেনেকৈ অন্বেষণ কৰিম তাক তুমি চিন্তা কৰা। তোমাৰ হকেই মোৰ হক। তোমাক কিষ্কিন্ধা ৰাজসিংহাসনত বহুৱাম। মই মিথ্যা বা দাম্ভিক কথা জীৱনত কেতিয়াও কোৱা নাই আৰু নকওঁ। তোমাক কেনেকৈ সান্ত্বনা দিব পাৰোঁ মোক স্পষ্টকৈ কোৱা, মই তাকে কৰিম। সুগ্ৰীৱ আৰু তেওঁৰ মন্ত্ৰীসকলে ৰামৰ কথা শুনি বৰ আনন্দ পালে। তেওঁলোকে বুজিলে যে তেওঁলোকৰ দুখৰ দিন সোনকালে আঁতৰিব আৰু সুগ্ৰীৱ আকৌ বানৰৰ ৰজা হ'ব।